কাইলৈৰ পৰা উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান সাজু হৈ উঠিছে আৰক্ষী প্ৰশাসন নমস্কাৰ নিউজ ডেস্ক ৰিপৰ্টৰ বাতৰিৰ সৈতে মই ইমৰান হুছেইন দিবলৈ লৈছো বিতং বাতৰি কাইলৈৰ পৰা ৰেংমা বনাঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে চলিব বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে উচ্ছেদ চলিবলগীয়া স্থানত মোতায়ন কৰা হৈছে আৰক্ষী বাহিনী 93খন বুলডোজাৰ লৈ আৰক্ষী প্ৰশাসনৰ লোক সেই নিৰ্দিষ্ট স্থানত উপস্থিত হৈছে 12খনকৈ গাঁৱৰ 2642টা বাসগৃহত চলিব এই বৃহৎ উচ্ছেদ অভিযান সোণাৰীবিল টপ 2 নং পিঠাঘাট 2 নং দয়ালপুৰ আৰু 3 নং দয়ালপুৰত চলিব এই উচ্ছেদ অভিযান দলনি পথাৰ খেৰবাৰী বিদ্যাপুৰ বজাৰ 2 নং মধুপুৰত চলিব এই বৃহৎ উচ্ছেদ অভিযান ইয়াৰ লগতে আনন্দপুৰ ৰজাপুখুৰী গেলাজানৰ পৰা উচ্ছেদ কৰিব বেদখলকাৰীক পুনৰবাৰ নিউজ ডেস্ক ৰিপৰ্টৰ দৰ্শকসকলক জনাইছো কাইলৈৰ পৰা ৰেংমা বনাঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে চলিব বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে উচ্ছেদ চলিবলগীয়া স্থানত মোতায়ন কৰা হৈছে আৰক্ষী বাহিনী 93খন বুলডোজাৰ লৈ আৰক্ষী প্ৰশাসনৰ লোক সেই নিৰ্দিষ্ট স্থানত উপস্থিত হৈছে 12খনকৈ গাঁৱৰ 2642টা বাসগৃহত চলিব এই বৃহৎ উচ্ছেদ অভিযান সোণাৰীবিল টপ 2 নং পিঠাঘাট 2 নং দয়ালপুৰ আৰু 3 নং দয়ালপুৰত চলিব উচ্ছেদ দলনি পথাৰ খেৰবাৰী বিদ্যাপুৰ বজাৰ 2 নং মধুপুৰত চলিব এই বৃহৎ উচ্ছেদ অভিযান আনন্দপুৰ ৰজাপুখুৰী গেলাজানৰ পৰা উচ্ছেদ কৰা হ'ব বেদখলকাৰীক মাননীয় উচ্চতম ন্যায়ালয়ৰ যি নীতি নিৰ্দেশনা আছে এই নীতি নিৰ্দেশনাসমূহ ফলো কৰি এভেকশ্যন হ'ব লাগে আৰু ইয়াত যিসকলক উচ্ছেদ কৰিব তেওঁলোকক শিবিৰৰ ব্যৱস্থা কৰি দিব লাগে যিসকল ছাত্ৰ ছাত্ৰী এতিয়া ইয়াত পঢ়ি আছে তেওঁলোকৰ শিক্ষাত যাতে কোনো এভেকশ্যনটোৱে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তেনেধৰণৰ ব্যৱস্থা কৰিব লাগে কিন্তু আৰু এটা কথা ক'ব লাগিব এতিয়া আমি দেখিছোঁ ইতিমধ্যে চি ছেক্টৰ হওক বি ছেক্টৰ হওক বা নেগেৰিবিল এইবিলাক অঞ্চলত নগাই পিয়াপি দি ফুৰিছে তাৰপাছত এই ইভেকশ্যনটো কৰি যাতে নগাক সুবিধা কৰি দিয়া নহয় নগাৰ আগ্ৰাসন যাতে বৃদ্ধি নাপায় তেনেধৰণৰ কথা চৰকাৰক দৃষ্টি ৰাখিবলৈ আমি আহ্বান জনাইছোঁ আৰু দ্বিতীয় কথা হ'ল এভেকশ্যনৰ ফলত যিসমূহ লোক আজি ভূমিহীন হ'ব তেওঁলোকৰ ঘৰবাৰী নাইকিয়া হ'ব তেওঁলোকক চৰকাৰে সংস্থাপিত কৰিব লাগে এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট